পেপাৰ লিক, ৰাম মন্দিৰৰ মুধচত লিক, এয়াৰপোৰ্টত লিক, এইমছত লিক, পানীৰ পাইপত লিক। ভাবিছিলোঁ ৰাহুল গান্ধীৰ মাইক্ৰফোনৰ তাঁৰডালতো কিবা লিক চিক ওলাল নেকি, কিজানি লিক ওলোৱাৰ বাবে চাউণ্ডটো নুশুনা হ'ল। পিছে নহয়, মাইকটো বন্ধহে কৰি দিলে। माइक तो कुने बंद कर दिले? माइक मैं बंद नहीं करता हूं, पूर्व में भी आपको व्यवस्था दी थी, यहाँ कोई बटन नहीं होता। सर माइक तो दे दीजिए। आसलते लोकसभार अध्यक्ष ओम बिरलार होइसे कि शासकीय पक्षर सांसदर क्षेत्रत निमाती कन्या और विरोधी पक्षर सांसदे किबा कलेই रुद्रमूर्तिও धारण करे, गाली गालाजो करे, आनकी कथा কৈ থকা अवस्था निजे निजे माइको बंद हो जाए विरोधी नेतार। काली राहुल गांधीएनो की भूल कथा কৈছিল? কোনো ধৰণৰ উগ্ৰ আচৰণ প্ৰদৰ্শন কৰা নাছিল ৰাহুল গান্ধীয়ে। অতি অমায়িকভাৱে ৰাহুল গান্ধীয়ে কৈছিল যে ভাৰতৰ যিসকল প্ৰতিবাদৰত নীট আৰু নেটৰ ছাত্ৰ ছাত্ৰী আছিল সেইসকলক সদনৰ মজিয়াৰ পৰা শাসকীয় পক্ষ আৰু বিৰোধী পক্ষই মিলি একেলগে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে এই বিষয়টো উভয় পক্ষই গুৰুত্ব সহকাৰে লৈছে বা জৰুৰী বুলি গণ্য কৰিছে। प्रतिबादरत छात्र छात्री सकলৰ प्रति सम्मान जनाय नीटर ऊपरत सदনৰ मजियात आलोचना करिब लागे। तेनेते नाइ साउंड बंद कर दिया हल राहुल गांधीर माइक्रोफोन। उनको हिंदुस्तान के जो स्टूडेंट्स हैं उनको हम जॉइंट मैसेज देना चाहते थे। हाँ दे, आप सुनिए जॉइंट मैसेज देना चाहते थे ऑपोजिशन और सरकार के साइड से कि इस मुद्दे को हम ज़रूरी मानते हैं और इसीलिए हमने सोचा था कि आज स्टूडेंट्स की रिस्पेक्ट करने के लिए हम नीट पर डिस्कशन करें। ठीक है, आप डेडिकेटेड डिस्कशन। अब बात यह है कि दो फोर्सेस हैं, एक तरफ नहीं माने ओके क्यों এইবোৰ কৰিছে? बोले साउंड सिस्टेम तो बड़ा साउंड सेट बा खयकिया सुइच साउंड सिस्टेমৰ পৰা আনিছিল তেনেতো নহয়। গতিকে बोले যান্ত্ৰিক বিজুতি ঘটি মাইক্ৰফোনটো ভাষণ দি থাকোঁতে আধাতে बोले বন্ধ হৈ গ'ল তেনেতো হোৱা নাছিল। শ শ কোটি টকা খৰচ কৰি অত্যাধুনিক সাউন্ড সিস্টেমৰ সৈতে আটক ধুনিয়া নতুন সংসদ ভৱনটো সজাৰ কি প্ৰয়োজন আছিল যদি উভয় সদনতে বিৰোধীৰ মাইক্ৰফোন বন্ধই কৰি দিয়ে? তেন্তে পুৰণি সংসদ ভৱনেই ভাল আছিল দেখোন। পুৰণি সংসদ ভৱনতো মল্লিকাৰ্জুন খৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, ৰাহুল গান্ধী, মহুৱা মৈত্ৰকে ধৰি বহু সাংসদৰ মাইক বন্ধ কৰি দিছিল। আৰু এতিয়াতো নতুন সদনত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাইক্ৰফোন বন্ধ কৰি দিলে দেখোন প্ৰথম অধিৱেশনতেই। যদি বিৰোধী সংসদৰ মাইক্ৰফোনেই মিউট কৰিবলগীয়া হয় তেন্তে 1200 কোটিতকৈ অধিক ধন খৰচ কৰি নতুন সংসদ ভৱন কিয় নিৰ্মাণ কৰিব লাগিছিল? একক সংখ্যাগৰিষ্ঠতা লাভ নকৰি যেতিয়া এনডিএৰ অন্য দলৰ ওপৰত ভেজা দি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তেতিয়া সকলোৱে ভাবিছিল পূৰ্বৰ তুলনাত কি জানি কিছু পৰিমাণে সলনি হ'ব বিজেপি বা নিজকে শুধৰাব চেষ্টা কৰিব বা সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক চৰিত্ৰটো অক্ষুণ্ণ ৰাখিব। কিন্তু ক'তা একোৱে সলনি হোৱা নাই। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ একে আচৰণ, বিৰোধীলৈ খেন চকু, শাসক পক্ষৰ ক্ষেত্ৰত নিমাতি কন্যা। ঠিক সেইদৰে নীট নেটৰ পৰীক্ষাৰ বিসংগতি কেলেংকাৰীক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ কথা কৈ থকা অৱস্থাতেই ৰাজ্যসভাৰ বিৰোধী সাংসদ মল্লিকাৰ্জুন খৰ্গেৰো মাইক বন্ধ কৰি দিয়া হ'ল। ভাবি চাওক, শুকুৰবাৰৰ দিনটোতে দুগৰাকীকৈ কংগ্ৰেছ সাংসদ ক্ৰমে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাইক বন্ধ কৰি দিলে। কেৱল ইমানেই নহয়, যিখন সংবিধানৰ শপত লৈ এইগৰাকী ওম বিৰলা অধ্যক্ষৰ আসনত বহি আছে সেই সংবিধানৰে জয় জয়কাৰ সহ্য কৰিব নোৱাৰে এইগৰাকী ওম বিৰলাই। কিন্তু বিজেপিৰ সাংসদ ছত্ৰপাল সিং গংগোৱাৰে লোকসভাৰ সাংসদ হিচাপে শপত লওঁতে জয় হিন্দু ৰাষ্ট্ৰ বুলি ক'ব পাৰে বা কয়। তেতিয়া বিজেপি আৰু লোকসভাৰ অধ্যক্ষৰ একো অসুবিধাও নাথাকে বা আপত্তিও নাথাকে। जिस पद को मैं ग्रहण करने वाला हूं उसके कर्तव्यों का श्रद्धापूर्वक निर्वहन करूंगा। जय हिंदू राष्ट्र, जय भारत। যেতিয়া শশী থাৰুৰে শপত গ্ৰহণৰ পাছত জয় সংবিধান বুলি কৈ গ'ল তেতিয়াই যেন এইগৰাকী অধ্যক্ষৰ গাত জ্বলন পুৰণ চটফটনি সকলোবিলাক আৰম্ভ হৈ গ'ল। সেই সময়তে জ্যেষ্ঠ সাংসদ দীপেন্দৰ হুদাই থিয় হৈ ক'লে, অধ্যক্ষ মহোদয় আপোনাৰ ইয়াত আপত্তি থাকিব নালাগে। আৰু তাৰ পাছতে
সাংসদগৰাকীক কি ভাষা বা ব্যৱহাৰে চলো বেট অৰ্থাৎ বহি যা বুলি অপমান কৰিলে শুনক। जय हिंद, जय संविधान। संविधान की शपथ तो ले ही रहे हैं, ये संविधान की शपथ है। किस पे आपत्ति नहीं हो, सलाह मत दिया करो। चलो बेटो, चलिए। মনত ৰাখিব ওম বিৰলাই 3 বাৰ জয়ী হৈ মোদী চাহৰ কৃপাত দুবাৰকৈ লোকসভাৰ অধ্যক্ষৰ আসনখন লাভ কৰিলেও যদিও দীপেন্দৰ হুডা 5 বাৰৰ সাংসদ আৰু এইবাৰ বিজেপি শাসিত ৰাজ্য হাৰিয়ানাৰ পৰা 3,60,000 ভোটত জয়ী হৈছিল। আৰু দীপেন্দৰ হুডাইনো কি ভুল কৰিলে? তেওঁ অধ্যক্ষগৰাকীক কৈছিল যে শশী থাৰুৰে জয় সংবিধান কোৱাত কি আপত্তি থাকিব পাৰে এইটো সুধিছিল। আৰু গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধীয়ে কথা ক'লে মাইক বন্ধ কৰি দিয়ে যাতে দেশবাসীয়ে তেওঁলোকৰ কণ্ঠস্বৰবিলাক শুনা নাপায়। আৰু বিৰোধীয়ে কথা কৈ থকাৰ সময়ত অধ্যক্ষৰ ফালেহে কেমেৰাটো বেছিকৈ দেখুৱাই থাকে স্ক্ৰীনত। চাবচোন আপোনালোকে, আৰে অধ্যক্ষ এগৰাকী এনেকুৱা ভূমিকা দেখকৈ যদি এনেকুৱা ভূমিকা হয়, মোদীয়ে সংবিধানৰ মূৰটো দুৱাই সেৱা কৰাৰ অৰ্থটো কি থাকিল? আৰু এগৰাকী অধ্যক্ষ বিৰোধীৰ প্ৰতি এনে আচৰণে গণতন্ত্ৰৰ দেশত মানে গণতন্ত্ৰ জীয়াই ৰাখিবনে? অধ্যক্ষৰ ওম বিৰলাৰ আচৰণক লৈ আপোনালোকে কি ক'ব বিচাৰে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আৰু যদি আপোনালোক নতুন হয় তেতিয়াহ'লে আপোনালোকে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।